দুলিয়াজান মটৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ প্ৰেক্ষাগৃহত অসম ছাত্ৰ পৰিষদৰ উদ্যোগত দুদিনীয়া কবিতা আবৃত্তি কৰ্মশালাৰ সামৰণি। যোৱা 29 আৰু 30 জুলাইত অসম ছাত্ৰ পৰিষদৰ উদ্যোগত দুলিয়াজান মটৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ প্ৰেক্ষাগৃহত দুদিনীয়া কবিতা আবৃত্তি কৰ্মশালা অনুষ্ঠিত হৈ যায়। অসম ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সৌজন্যত আৰু দুলিয়াজান সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত এই কৰ্মশালাখনি উদ্বোধন কৰে অসম গণ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি আদিত্য গোস্বামীয়ে। কৰ্মশালাত সমল ব্যক্তি ৰূপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে ৰেডিঅ' জ্ঞানমালিনী অনুষ্ঠানৰ কাৰ্যবাহী তথা আবৃত্তি ৰত্ন স্বপ্নালী ভূঞাই। দ্বিতীয় দিনা কৰ্মশালাৰ অন্তত বিয়লি প্ৰশিক্ষাৰ্থীসকলৰ মানপত্ৰ অনুষ্ঠানৰ লগতে সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সামৰণি অনুষ্ঠানত সমল ব্যক্তি স্বপ্নালী ভূঞাক এখন মানপত্ৰ এটি কিতাপৰ টোপোলাৰে অসম ছাত্ৰ পৰিষদ দুলিয়াজান সমষ্টি সমিতিৰ তৰফৰ পৰা সম্বোধনা জনোৱা হয়। অনুষ্ঠানত বিশিষ্ট ব্যক্তিৰূপে উপস্থিত থাকে অসম গণ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি আদিত্য গোস্বামী, প্ৰবীণ কুমি, তুলতুল হুছেইন, সদৌ অসম কবি সন্মিলনৰ সম্পাদক পবিত্ৰ বৰঠাকুৰ, দুলিয়াজান লেখিকা সংস্থাৰ সভাপতি মিতালী মহন্ত, লেখিকা সমাৰোহ সমিতিৰ দুলিয়াজান শাখাৰ সভাপতি বৰ্ণালী গোস্বামী, আবৃত্তিকাৰ পলি দাস, সাংবাদিক পংকজ বৰা, অসম ছাত্ৰ পৰিষদৰ দুলিয়াজান সমষ্টি সমিতিৰ সম্পাদক বিবেক দাসকে ধৰি বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে। কৰ্মশালাত অঞ্চলটোৰ অৰ্ধ শতাধিক কণ কণ ছাত্ৰ ছাত্ৰী আৰু মহিলাই অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। प्रत्येक क्षेत्रते ऑब्जर्वेशन आमी प्रत्येक क्षेत्रते जिकुनो एटा परिवेश जिकुनो एटा मुहूर्त आमी सकलोवे लक्ष्य करि ऑब्जर्व करिबले शिकिब लागे सरुरे পৰা আৰু তাৰ লগতে যি শিকিলা তাকে সুন্দৰভাৱে অনুশীলন কৰি থাকিব লাগে আৰু এইবিলাকে এদিন নহয় এদিন ভাল কামৰ সদায় ভাল ফল, ভাল চিন্তাৰ সদায় ভাল ফল। গতিকে এই ভাল চিন্তাবোৰে এদিন ফলে ফুলে জাতিষ্কাৰ হ'ব। সকলোৰে মাজত ইমানবোৰ প্ৰতিভা আছে, মই বহুত শিকিলো তেওঁলোকৰ পৰা আৰু আটাইতকৈ ডাঙৰ কথাবিলাকে হৈছে তেওঁলোকৰ বিনয়ী গুণ। আমাৰ অসম গণ পৰিষদ দলৰ ছাত্ৰ সংগঠন ছাত্ৰ পৰিষদে আমাৰ ডিব্ৰুগড় জিলাৰ ছাত্ৰ পৰিষদৰ দুলিয়াজান সমষ্টিৰ ছাত্ৰ পৰিষদৰ উদ্যোগত ইয়াত দুদিনীয়া কাৰ্যসূচীৰে উঠি অহা প্ৰজন্মক কবিতাৰ লগত সংপৃক্ত কৰিবৰ কাৰণে এইখিনি কৰ্মশালা আয়োজন কৰিছিলে। এই কৰ্মশালাত আমাৰ সমল ব্যক্তি হিচাপে স্বপ্নালী ভূঞাই আহি ইয়াত অংশগ্ৰহণ কৰিলে আৰু আমি আশা কৰিছোঁ যে এই দুদিনীয়া যি কবিতা কৰ্মশালা অনুষ্ঠিত হ'ল, স্বপ্নালী ভূঞাই ইয়াত যি প্ৰশিক্ষণ দিলে তাৰ দ্বাৰা উঠি অহা প্ৰজন্ম তথা ছাত্ৰ ছাত্ৰীসকলে কবিতা আবৃত্তিৰ লগত নিজকে সম্পৃক্ত কৰাৰ লগতে অসমীয়া কবিতা আৰু অসমীয়া কবিৰ লগতো তেওঁলোকক চিনাকি কৰাৰ এক প্ৰয়াস মই অভিহিত কৰিব বিচাৰোঁ। কিমানমান নিশ্চয় দুলিয়াজান আমাৰ ছাত্ৰ পৰিষদৰ সম্পাদক বিবেক দাস প্ৰমুখ্যে তেওঁলোকৰ লগত যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকৰ ইয়াৰ কাৰণে ধন্যবাদৰ পাত্ৰ, কাৰণ তেওঁলোকে উঠি অহা প্ৰজন্মৰ কাৰণে চিন্তা কৰিছে। উঠি অহা প্ৰজন্মক অসমীয়া ভাষা, অসমীয়া কবিতা, অসমীয়া কবিৰ লগত চিনাকি কৰি দিয়াৰ যি প্ৰয়াস কৰিছে এয়া নিশ্চয় আমাৰ সমাজৰ কাৰণে এক খুব গঠনমূলক কৰ্ম বুলি আমি ক'ব বিচাৰোঁ। কিমান কম ল'ৰা ছোৱালী ছাত্ৰ ইয়াত যোৱা দুটা দিনৰ কৰ্মশালাত প্ৰায় 48জন শিশুৱে অংশগ্ৰহণ কৰিছে। দুলিয়াজানলৈ আচলতে মোক অসম ছাত্ৰ পৰিষদৰ দ্বাৰা আমন্ত্ৰণ কৰা হৈছিল দুদিনীয়া আবৃত্তিৰ এটি কৰ্মশালা দিবলৈ আৰু মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সামূহিকতাৰ সেৱা ৰেডিঅ' জ্ঞানমালিনীত অনুষ্ঠান কাৰ্যবাহী হিচাপে কৰ্মৰত আৰু এই ক্ষেত্ৰখনৰ লগত আবৃত্তিৰ ক্ষেত্ৰখনৰ লগত মই বহুত সৰুৰে পৰাই জড়িত। আবৃত্তিৰ যিটো চৰ্চাৰ পৰিৱেশ, এই পৰিৱেশ শ্ৰদ্ধাৰ মোৰ গুৰু শান্তিচাৰ শইকীয়া বাইদেউ, অৰুন্ধতী পদ্মৱতী বাইদেউ আৰু জুলিয়না বাইদেউ, তেওঁলোকে নামৰূপত এটা সুন্দৰ পৰিৱেশ 92 চনৰ পৰা গঢ় দিছিল আৰু তাৰ পাছতে আমি প্ৰথম বেটছ হিচাপে আবৃত্তি পাঠ্যক্ৰম হিচাপে শিকাৰ প্ৰথম আমি বেটছ আছিলোঁ আৰু তেতিয়াৰ পৰা আবৃত্তি চৰ্চা কৰি আছোঁ আৰু শেহতীয়াকৈ আবৃত্তি ৰত্ন হিচাপে মই মাষ্টাৰ ডিগ্ৰী আবৃত্তিত কৰিছোঁ। গতিকে এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছোঁ আৰু তাৰ সুবাদতে আজি ইয়াত এটা প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছোঁ। ইয়াৰ কৰ্মশালাৰ যথেষ্ট উৎসাহ, যথেষ্ট প্ৰতিভা আছে, খুবেই ভাল লাগিল আৰু এই পদক্ষেপে তেওঁলোকক আগুৱাই নিব। ইয়াৰ লগতে এংকাৰিং কৰা, বাতৰি পৰিৱেশন কৰা, এই গোটেই কথাবিলাক অকণমান হ'লেও দুটা দিনত
শিকোৱাৰ অকণমান প্ৰয়াস কৰিলোঁ আশা কৰিছোঁ অনাগত সময়ত যদি কিবা দিব পাৰোঁ নিশ্চয় নিজকে কিমানমান ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল 50ৰ ওপৰত ছাত্ৰ ছাত্ৰী আছে লগতে অভিভাৱকসকলেও শিকিছে অভিভাৱকসকলেও ইয়াত অংশগ্ৰহণ কৰিছে বহুতে খুবেই এটা আশাৰ বতৰ আচলতে খুব ভাল লাগিলে